সৰস্বতী পূজাৰ দিনা মোৰ ছোৱালীটো ঘৰৰ পৰা ওলাই গৈছিলে 5:30 6টা মানৰ 5:30 6টাৰ পৰা আৰু মানে পোৱা নাই ছোৱালীটো পোৱা নাই আমি খবৰ কৰি আছিলোঁ তাৰপিছত মানে আহাই নাই তাৰপিছত ৰাতি আমি থানাত গ'লোঁ থানাত গৈ মানে খবৰ কৰিলোঁ তাৰপিছত এটা মানুহৰ লগত মানে অলপ মানে এটা ল'ৰাৰ লগত অলপ ডাউট হৈছিলে তাৰ নামটো আমি হেৰিত ৰাখিছিলোঁ আৰু কি যে এটা ল'ৰাৰ ওপৰত আমাৰ সন্দেহ হৈ আছে চাগে এইটোৱে হ'ব কিয়নো এই ল'ৰাটো যেতিয়া ওলাই গৈছিলে এইটো আমাৰ তলতে থাকে ল'ৰাটো এই যেটো টাইমত ওলাই গৈছিলে মোৰ ছোৱালীটো এইটো টাইমৰ পৰাই নোহোৱা হৈছে আৰু এই ল'ৰাটো প্ৰায় মোৰ ছোৱালীক জোকাই থাকে স্কুল গ'লে স্কুলতো প্ৰায় ৰখি থাকে হেৰি কৰি থাকে প্ৰায় ফ্ৰেণ্ডবিলাকো কৈ আছে ফ্ৰেণ্ডবিলাকো কৈছে এই ল'ৰাটো মোক চাগে ভাল পায় হেৰি কৰি কিবা কিবি মানে কৈছে আৰু আমি তাকে ডাউট কৰিছোঁ তাৰপিছত ল'ৰাটোৰ কাৰণে আমি ৰখিয়ে আছিলোঁ কেতিয়া আহে কেতিয়া 11:30 11টা মানত ল'ৰাটো ক'ত আমি তাতে খবৰ কৰোঁ ল'ৰাটো ক'ত গৈছে কিবা গাড়ীটো ডেলিভাৰী কৰিব গৈছে এয়াৰপৰ্টত কিবা মুৰিজাৰ ছাইডত গৈছে তাৰ কাৰণে ৰখি আছোঁ আমি এইটোৱে ডাউট যে তাৰ লগত আছে চাগে দেৰি হৈছে সেইকাৰণে আহা নাই ল'ৰাটো কেতিয়া আহে তেতিয়াহে আমি গম পাম ভালকৈ 11টা মানত ল'ৰাটো আহিছে তাৰ আগত ন এটা গাড়ী আহিলে গাড়ীটোত 2টা ল'ৰা আছিলে তাৰপিছত আহিলে একেলগতে সোমালে ল'ৰাটো অহাৰ পিছত আমি মানে তাক সুধিলোঁ ঐ সোণালী তোক ফোন টোন কৰিছিল নেকি কিবা কয় কি নাই কৰা নাই কয় নাই কৰা নাই বহুত দিন হৈছে আপুনি যে একবাৰ মোক ধৰিছিলে কৈছিলে সোণালীৰ লগত কথা পাতিব নালাগে সেইকাৰণে আৰু তাৰপিছৰ পৰা আমি সোণালীৰ লগত কথা চথা একো নকওঁ ফোন চোন নকৰে তাৰপিছত তাৰ মোবাইলটো আমি ল'লোঁ চবে লৈ কিনি কল লিষ্টত চাইছোঁ যে তাক কল কৰিছে কল আছে এইবিলাক কল চলবিলাক আছিলে তাৰপিছত আমি ফটো চটো মাৰি লৈ লোৱাৰ পিছত আমি থানাত গ'লোঁ থানাত গৈ এজাহাৰ দিলোঁ এনেকুৱা হেৰি হৈছে তাৰপিছত বহুত ৰাতি পুলিচ আহিছিলে আহি কিনে ল'ৰাটোকো সুধিলে যেতিয়া ল'ৰাটোক লৈ গৈছে থানাত যোৱাৰ পিছত তাৰ মোবাইল লৈছে মোবাইলত মানে চববিলাক উৰাই দিছে কল চলবিলাক চব উৰাই দিছে নাই আৰু এইবিলাক নাই এই ল'ৰাটো কৈ আছে মই নিয়া নাই আজিতো বহুত দিন হৈ গ'ল থানাৰ পৰাও মানে আমি কোনো হেৰি পোৱাই নাই মানে আজি আৰু ইনষ্টাগ্ৰামত ফ্ৰেণ্ডবিলাকক মেছেজ দিয়ে কিবা কিবি মেছেজ দিয়ে উল্টা পুল্টা মই সোণালী মই নিজৰ পৰা আহিছোঁ আৰু মই ৰোহিতৰ লগত অহা নাই কিবা কিবি মেছেজ দিয়ে আৰু সি যদি ৰোহিতৰ লগত